নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডলৈ পুনৰবাৰ স্বাগতম জনাইছো। ইতিমধ্যে অসম পিজিটি টেট 2021 চনৰ বাবে মই বায়োলজি সিৰিজৰ ভিডিও ষ্টাৰ্ট দিছিলো আৰু সেই সিৰিজতে মই ইতিমধ্যে 3টা ভিডিও আপলোড দিলো, এটা জেনাৰেল ডিসকাশন আৰু দুটা বায়োলজি সিৰিজৰ। আশা কৰিছো এই ভিডিওসমূহ আপোনালোকে ভালদৰে এতিয়া চাইছে আৰু যি সকল ভিউৱাৰ্ছে প্ৰথমৰ বাবে মোৰ চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছো যে মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আসাম টেট, আসাম পোষ্ট গ্ৰেজুৱেট টেট, এপিএসসি, ইউজিসি নেট স্লেট, ৰেঞ্জাৰ ইত্যাদি পৰীক্ষাৰ বাবে বিভিন্ন ধৰণৰ ভিডিও কোৰ্স আদি দি থাকো। সেয়ে আপোনালোকে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আমি যোৱাকালি বায়োনমিয়েল নমিনক্লেচাৰ যেতিয়া আলোচনা কৰিছিলো তেতিয়াই কৈছিলো যে মই 5 কিংডম ক্লাছিফিকেশনৰ ক্যাৰেক্টাৰিষ্টিক্স আদিৰ বিষয়ে আলোচনা কৰিম আৰু এই যেটো ভিডিও আজি মই বনাইছো এই ভিডিওটো অসম পিজিটি টেট 2021, এপিএসসি প্ৰিলিমছ, ইউজিসি নেট স্লেট, ৰেঞ্জাৰ ইত্যাদি পৰীক্ষাৰ বাবে দৰকাৰী। আহকচোন চাওঁ ক্যাৰেক্টাৰিষ্টিক্স অফ 5 কিংডমছ। এতিয়া মই জনাইছিলো আপোনালোকক যে আৰ.এইচ. হোৱাইটেকাৰে 1969 অৰ্থাৎ 1969 চনত 5 কিংডম ক্লাছিফিকেশন দিছিলে আৰু সেই 5 কিংডম ক্লাছিফিকেশনৰ 5টা কিংডম হৈছে মনেৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লেন্টি আৰু এনিমেলিয়া। আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম প্ৰথম যি 3টা কিংডম মনেৰা, প্ৰটিষ্টা আৰু ফাঞ্জাই আৰু বাকি যি প্লেন্টি আৰু এনিমেলিয়া যেহেতু সেই দুটা কিংডম ডাঙৰ আৰু তেওঁলোকৰ বিস্তাৰ কিছু আলোচনা কৰিবলগীয়া আছে বাকি কিটা সাবজেক্টৰ লগতো, সেয়ে সেই দুটা আমি পৃথককৈ আলোচনা কৰিম। কিন্তু এই প্ৰথম 3টা আজি চাই লৈছো আৰু এখানে মই জনাই দিব বিচাৰিছো যে 5 কিংডম ক্লাছিফিকেশনৰ পৰা বহুখিনি তথ্য পৰীক্ষাত আহিবলগীয়া হৈ আছে আৰু ম্যাক্সিমাম যিখিনি মাৰ্কস 50 মাৰ্কস আছে এই 5 কিংডম ক্লাছিফিকেশনৰ পৰা আপোনালোকে 6 বা 7 বা 8 মাৰ্কৰ কোৱেশ্চন পাব পাৰে বুলি মই আশা কৰিছো। সেয়ে তথ্যখিনি ভালদৰে চাব। আহকচোন চাওঁ কিংডম মনেৰা। এতিয়া এই যেটো কিংডম মনেৰা কিংডমটো আসলতে ব্যাকটেৰিয়া বুলি আমি যি সকল জীৱক জানো বা যিখিনি জীৱক আমি জানো সেই জীৱখিনিকে মনেৰা কিংডমত ধৰা হয় আৰু মনেৰা কিংডম বা ব্যাকটেৰিয়া কোনে আৱিষ্কাৰ কৰিছিলে? এন্টনি ভেন লিউৱেনহুক ডিস্কভাৰ্ড ব্যাকটেৰিয়া ইন 1676। 1676 চনত এন্টনি ভেন লিউৱেনহুকে যি ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়া আৱিষ্কাৰ কৰিছিলে আৰু which are the sole members of kingdom মনেৰা। আৰু এখিনতে এখন ছবি দিয়া আছে, আপোনালোকে নিশ্চয় দেখিছে ব্যাকটেৰিয়া ছবিখন এনে ধৰণৰ হয় দেখাত। কিন্তু মই জনাই দিব বিচাৰিছো যে ব্যাকটেৰিয়া আমি খালি চকুৰে কেতিয়াও দেখা নাপাওঁ, আমি মাইক্ৰোস্কোপ আদিৰ জৰিয়তে ব্যৱহাৰ কৰি পেলাই আমি গ্ৰাম ষ্টেইনিং কৰি পেলাই মাইক্ৰোস্কোপিক হয়, এইকাৰণে দেখা আমি খালি চকুৰে নেপাওঁ। কাৰ্ল উছ নামৰ যিজন বিজ্ঞানী আছিলে, কাৰ্ল উছে মনেৰা কিংডমটো দুটা ভাগত ভগাইছিলে, সেইটো হৈছে আৰ্কেই ব্যাকটেৰিয়া আৰু ইউ ব্যাকটেৰিয়া। এতিয়া যদি আহে যে তলৰ কোনজন বিজ্ঞানীয়ে মনেৰা কিংডম দুটা ভাগত ভগাইছিলে, উত্তৰটো হ'ব কাৰ্ল উছ। এতিয়া আৰ্কেই ব্যাকটেৰিয়া কথা হৈছে can live in harsh environment due to their complex cell wall structure। এটা কথা হৈছে যে অতি তীব্ৰ বা অতি যি বেয়া এনভায়ৰনমেন্ট বা খুব যি হাৰ্শ কন্ডিশন থাকে তেনে ধৰণৰ এনভায়ৰনমেন্টত আৰ্কেই ব্যাকটেৰিয়া সমূহ থাকিব পাৰে আৰু আৰ্কেই ARCHEA আৰ্কেই শব্দটো অৰ্থ হৈছে পুৰণা, খুব পুৰণি যিবোৰ বস্তু সেইবোৰক কোৱা হয় আৰু ব্যাকটেৰিয়া আগৰ যেটো ফেজ সেটো আৰ্কেই ব্যাকটেৰিয়া। এতিয়া ইয়াতে দিয়া আছে কেনে ধৰণৰ এনভায়ৰনমেন্টত থাকিলে কি ব্যাকটেৰিয়াৰ নামসমূহ কেনে ধৰণৰ হ'ব। হেতু হৈছে হেলোফাইলছ। হেলোফাইলছৰ অৰ্থটো হৈছে যিসমূহ ব্যাকটেৰিয়া সল্টি অৰ্থাৎ নিমখ বা লৱণযুক্ত এনভায়ৰনমেন্টত থাকিব পাৰে, যেনে ওশেন আদি, মাৰ্চেছ, এস্টুৰিজ বিলাকত থাকিব পাৰিব। থাৰ্মোফাইলছ লিভিং ইন হট স্প্ৰিং, যি উষ্ম জলপ্ৰপাত সমূহ থাকে তাত থাকিব পৰাখিনি থাৰ্মোফাইলছ। আৰু মিথানোজেন্স হৈছে মাৰ্চি এৰিয়াছ, য'ত সুপসুপিয়া পানী থাকে তাত মিথানোজেন্স সমূহ থাকিব পাৰে। এতিয়া মিথানোজেন নামৰ যেটো ব্যাকটেৰিয়া হেতু আসলতে ৰুমিনেন্স অৰ্থাৎ গৰু, মহ আদিৰ পেটতো পোৱা যায় আৰু এই সমূহ ব্যাকটেৰিয়াই মিথেন গেছ প্ৰডিউস কৰাত সহায় কৰে, যি আমি গোবৰ গেছ উৎপাদনত আমাৰ ব্যৱহাৰ হয়, হেতু মিথেন গেছ আমাৰ ব্যৱহাৰত আমি আনিব পাৰো। ইউ ব্যাকটেৰিয়া ট্ৰু ব্যাকটেৰিয়া ৰিজিড সেল ওয়াল। এতিয়া আৰ্কেই ব্যাকটেৰিয়া পিছৰ ষ্টেজটো হৈছে ইউ ব্যাকটেৰিয়া আৰু ইউ ব্যাকটেৰিয়াটোকে ট্ৰু ব্যাকটেৰিয়া বুলি কোৱা হয়। এটা যদি প্ৰশ্ন হয় যে হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ব্যাকটেৰিয়া, হেতু হ'ব ইউ ব্যাকটেৰিয়া। আৰু ইতিমধ্যে মই জনাইছোৱে ব্যাকটেৰিয়াৰ সোল মেম্বাৰ্স অফ কিংডম মনেৰা। আৰু এখানে মই জনাই দিব বিচাৰিছো যে ইউ ব্যাকটেৰিয়াবোৰ ট্ৰু ব্যাকটেৰিয়া হোৱাৰ লগে লগে তেওঁলোকৰ এখন ৰিজিড সেল ওয়াল থাকিব, অৰ্থাৎ এখন
দৃঢ় সেল ওয়াল এখন তেওঁলোকৰ গাত পোৱা যায় আৰু যেহেতু ব্যাকটেৰিয়াৰ গাত সেল ওয়াল থাকে সেইকাৰণে ব্যাকটেৰিয়া প্লান্টি আৰু এনিমেল দুইটা কিংডমৰে মাজৰটো বুলি ধৰিব আমি পাৰো কাৰণ সেল ওয়াল ইজ এ ফিচাৰ অফ কিংডম প্লান্টি প্লেন্টসমূহত সেল ওয়াল পোৱা যায় লগতে ব্যাকটেৰিয়াৰো পোৱা যায় Monera are prokaryotic animals without defined nucleus or cell organelles. Monera হৈছে prokaryotic. Prokaryotic অৰ্থটো হৈছে যাৰ নিউক্লিয়াছ অৰ যি মেমব্ৰেন বাউণ্ড সেল অৰ্গানেলছ থাকে সেইবোৰ এবসেন্ট থাকে নাথাকে কিন্তু মনেৰাত যেটো আমি পাওঁ যেটো সেল অৰ্গানেল পাওঁ হেতু হৈছে ৰাইবোজম আৰু এটা যদি খুধে যে হুইচ অফ দা ফলোইং সেল অৰ্গানেল আৰ প্ৰেজেন্ট ইন মনেৰা হেতু হৈছে ৰাইবোজম কিন্তু ব্যাকটেৰিয়াত যেটো আমি ৰাইবোজম পাওঁ হেতু হৈছে 70S আৰু অন্যান্য সমূহত যেটো পাওঁ হেতু হৈছে 80S আৰু সাইনোব্যাকটেৰিয়া কন্টেইন মেসোজোমস এটা কথাটো হৈছে ৰাইবোজম অন্যান্য ব্যাকটেৰিয়াত থাকিব কিন্তু সাইনোব্যাকটেৰিয়া যেটো আছে অৰ্থাৎ ব্লু গ্ৰীণ এলগি নীল বৰণীয়া যি এলগি থাকে সেই এলগি সেই সমূহত মেসোজোম পোৱা যায় এতিয়া পিছৰ তথ্যটো পৰীক্ষাৰ বাবে দৰকাৰী তথ্য হেতু হৈছে ব্যাকটেৰিয়া সেল ওয়াল হুইচ ইজ মেড আপ অফ পেপটিডোগ্লাইকেন এটা কথা হৈছে যেতিয়া ব্যাকটেৰিয়াৰ সেল ওয়াল থাকে সেই ব্যাকটেৰিয়াৰ সেল ওয়ালখন পেপটিডোগ্লাইকেন নামৰ যেটো এলিমেন্ট হেতু দি গঠিত হয় আৰু এইটো তথ্য খুবই দৰকাৰী আপোনালোকে ভালদৰে চাই যাব এটো ব্যাকটেৰিয়া সেল ওয়াল গঠিত হয় পেপটিডোগ্লাইকেনৰ জৰিয়তে লগতে প্লাজমা মেমব্ৰেন ইজ প্ৰেজেন্ট বিলো সেল ওয়াল অফ ব্যাকটেৰিয়া এটা কথাটো হৈছে যে প্লাজমা মেমব্ৰেন থকাৰ উপৰিও সেল ওয়াল থাকে আৰু সেল ওয়ালৰ তলতে ব্যাকটেৰিয়া গাত প্লাজমা মেমব্ৰেনো পোৱা যায় এটা যদি পৰীক্ষাত আহে যে হুইচ অফ দা ফলোইং পাৰ্ট ইজ প্ৰেজেন্ট ইন ব্যাকটেৰিয়া এটা আপোনালোকে যদি ভুলতে এটো লিখি পায় যে অকল সেল ওয়াল পায় তেনেহলে উত্তৰটো ভুল হৈ যাব অকল সেল ওয়াল নাপায় সেল ওয়ালৰ লগতে প্লাজমা মেমব্ৰেনো তেওঁলোকৰ গাত পোৱা যায় ব্যাকটেৰিয়া কন্টেইন ওৱান সাৰ্কুলাৰ ক্ৰোমোজোম অফ ডাবল হেলিকেল DNA located at nucleotide এটা কথাটো হৈছে যি নিউক্লিওটাইড থাকে ব্যাকটেৰিয়াৰ গাত সেই ব্যাকটেৰিয়াৰ গাত থকা নিউক্লিওটাইডতে সাৰ্কুলাৰ ক্ৰোমোজোম পোৱা যায় এটা সাধাৰণতে ক্ৰোমোজোমবোৰ কেতিয়াবা স্পাইৰাল হ'ব খুটাৰ লেখিয়া হ'ব দীঘলীয়া হ'ব কিন্তু ব্যাকটেৰিয়াৰ গাত যেটো ক্ৰোমোজোম পোৱা যায় হেতু হৈছে সাৰ্কুলাৰ এটা যদি আপোনালোকৰ প্ৰশ্ন আহে যে তলত দিয়া কোন ধৰণৰ ক্ৰোমোজোম ব্যাকটেৰিয়াৰ গাত পোৱা যায় হেতু হ'ব ঘূৰণীয়া অৰ্থাৎ সাৰ্কুলাৰ ব্যাকটেৰিয়া কন্টেইন ৰিংস অফ DNA কল প্লাজমিডস এটা ব্যাকটেৰিয়া গাত এটা খুব দৰকাৰী বস্তু পোৱা যায় সেই দৰকাৰী বস্তুটোৱে হৈছে প্লাজমিড এই প্লাজমিডটো আসলতে কি হেতু হৈছে ৰিংস অফ DNA যেটো ডাইঅক্সি ৰিবোনিউক্লিক এসিড বুলি কোৱা হয় যেটোৱে আমাৰ মাতৃবৃত্তিৰ তথ্য আমাৰ দেহলৈ কঢ়িয়াই আনে হেতুৰ ৰিংস মানে অৰ্থাৎ আঙুঠি লেখিয়া কিছুমান আমি গোল গোল ঘূৰণীয়া পাওঁ হেতুকে প্লাজমিড বুলি কোৱা হয় এটা প্লাজমিড যদি এনেকৈ প্ৰশ্ন আহে যে প্লাজমিড কোন ধৰণৰ জীৱৰ গাত পোৱা যায় তেনেহলে এটো মনেৰা যদি থাকিব মনেৰা হ'ব উত্তৰটো নহলে ব্যাকটেৰিয়া হ'ব এটা মোড অফ নিউট্ৰিশন আহাৰ গ্ৰহণ কৰা পদ্ধতি অটোট্ৰফিক মই ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'ত অটোট্ৰফিক আৰু হেটেৰোট্ৰফিকৰ তথ্যটো বুজাইছো কি হয় আৰু এ মটাইলৰ ফ্ৰী লিভিং ব্যাকটেৰিয়াম কন্টেইনছ ফ্লেজেলাম মটাইল অৰ্থটো হৈছে যি লৰচৰ কৰিব পাৰে বা ঘোৰা পকা কৰিব পাৰে ফুৰি মুক্তভাৱে বিচৰণ কৰিব পাৰে তেনে ধৰণৰ ব্যাকটেৰিয়া গাত ফ্লেজেলাম থাকে আৰু ফ্লেজেলাম এডাল ফুটাৰ দৰে হয় মই আপোনালোকক এখিনি দেখাই দিছো এডাল আপোনালোকে পিছফালে দেখিছে এডাল হৈছে ফ্লেজেলাম আৰু এই ফ্লেজেলামডাল ফ্ৰী লিভিং যি সমূহ ব্যাকটেৰিয়া থাকে তেওঁলোকৰ গাত থাকিব আৰু এই ফ্লেজেলামডালৰ গাত 9+1 মাইক্ৰটিউবুলছ থাকিব এৰেঞ্জমেন্ট ফৰ মুভমেন্ট এতিয়া এনে ধৰণৰ মাইক্ৰটিউবুলৰ আসলতে এৰেঞ্জমেন্ট বিভিন্ন ধৰণৰ জীৱৰ গাত পোৱা যায় যিবোৰ নিম্ন পৰ্যায়ৰ জীৱসমূহ থাকে আৰু মাইক্ৰটিউবুলছ হৈছে টিউবুলছৰ অৰ্থটো হৈছে আসলতে এনে ধৰণৰ ষ্ট্ৰাকচাৰ সমূহ টিউবৰ নিচিনা যি আপোনালোকে দেখা পাইছে এই ষ্ট্ৰাকচাৰ সমূহ থাকে গাত লাগি এটা কথাটো হৈছে যে ইয়াৰ এৰেঞ্জমেন্টটো ব্যাকটেৰিয়া গাত কেনেকৈ থাকিব 9+1 বেলেগৰ ক্ষেত্ৰত হয়তো 9+2 হ'ব পাৰে কিন্তু ব্যাকটেৰিয়াৰ ক্ষেত্ৰত 9+1 হয় এতিয়া ব্যাকটেৰিয়া ৰিপ্ৰডিউস মেইনলি বাই বাইনাৰী ফিছন এটা কথাটো হৈছে ব্যাকটেৰিয়া কেনে ধৰণে ৰিপ্ৰডিউস কৰে অৰ্থাৎ প্ৰজনন কৰে বাইনাৰী ফিছনৰ জৰিয়তে কৰে আন্ডাৰ ফেভাৰেবল কন্ডিশন যদি বতৰ জলবায়ু আদি যদি ফেভাৰেবল হয় বাইনাৰী ফিছন কৰিব যদি নহয় তেন্তে স্পোৰ ফৰ্মেশন কৰে আৰু স্পোৰটো ফৰ্মেশন কেনেকৈ কৰিব তেওঁলোকে নিজৰ দেহাটো গুট খোৱা এটা সাৰ্কুলাৰ গোল বল নিচিনা কৰি দি পেলাই যি ধৰক বতৰ বেয়া হৈছে খুব বেছি গৰম হৈছে খুব বেছি ঠাণ্ডা হৈছে এই স্পোৰটো হৈ তেওঁলোকে থাকিব আৰু যেতিয়া ফেভাৰেবল কন্ডিশন আহিব তেতিয়া সেই স্পোৰটো ফাটি পেলাই
তেওঁলোকে প্ৰজনন কৰি নিজৰ বংশ আগবঢ়াব they can also transfer DNA from one to another and conjugation through the use of pili এটা কথাটো হৈছে যে ব্যাকটেৰিয়াই DNA ট্ৰান্সফাৰো কৰিব পাৰে অৰ্থাৎ আমি ধৰি ল'ব পাৰো যে সেক্সুৱেল ৰিপ্ৰডাকচনো কৰিব পাৰে কিন্তু সেই ৰিপ্ৰডাকচনটো তেওঁলোকে কনজুগেশ্যনৰ জৰিয়তে কৰে অৰ্থাৎ দুটা ব্যাকটেৰিয়া একলগত লগ লাগি হয় আৰু যেতিয়া দুটা ব্যাকটেৰিয়া একলগত লগ লাগিব তেওঁলোকৰ যি DNA ৰ ফাইল ট্ৰান্সফাৰ হ'ব এটা ব্যাকটেৰিয়া বা আনটোলৈ হেতু ব্যাকটেৰিয়া কিহৰ জৰিয়তে হ'ব ফাইল ট্ৰান্সফাৰৰ USB ডাল হৈছে পিলাই কিন্তু এই ফাইল ট্ৰান্সফাৰৰ যিডাল পিলাই বা USB হেডাল কিন্তু সাইনো ব্যাকটেৰিয়াত নাথাকে আৰু হেডাল কৰপা ওলাই সেল ওয়ালৰ পৰা পিলাইডাল ওলাই আহে নিশ্চয় আপোনালোকে এডাল দেখিব পাৰিছে এইখিনিতে এডাল আছে আৰু এইডালৰ জৰিয়তে তেওঁলোকে অন্য এটা ব্যাকটেৰিয়া গালৈ নিজৰ গাত থকা যি সাৰ্কুলাৰ এই আপোনালোকে দেখা পাইছে এই সাৰ্কুলাৰ DNA আছে হেতু তেওঁলোকে ফাইল ট্ৰান্সফাৰ কৰিব পাৰে আৰু কনজুগেশ্যনৰ জৰিয়তে তেওঁলোকে প্ৰজনন কৰিব পাৰে এতিয়া নেক্সট যেটো তথ্য হেতু আছে কেমোসিনথেটিক ব্যাকটেৰিয়া কেমোসিনথেটিক অৰ্থটো হৈছে যিসমূহ ব্যাকটেৰিয়া কেমিক্যাল সিনথেসিস কৰিব পাৰে হেতুকে কেমোসিনথেটিক বুলি কোৱা হয় আৰু কেমোসিনথেটিক ব্যাকটেৰিয়া can oxidize various organic substances such as nitrates and ammonia to release energy for ATP production এটা কথাটো হৈছে কেমো ব্যাকটেৰিয়া যিসমূহ থাকে তেওঁলোকে নাইট্ৰেটছ আৰু এমোনিয়া তেওঁলোকে সিনথেটাইজ বা অক্সিডাইজ কৰিব পাৰে কিহৰ বাবে এবোৰ অক্সিডাইজ কৰাৰ পিছত কি উৎপন্ন হ'ব ATP প্ৰডাকচন এডিনেশন ট্ৰাইফসফেট অৰ্থাৎ এনাৰ্জি হেটেৰোট্ৰফিক ব্যাকটেৰিয়া are mostly decomposers in nature decomposers মানে যিবোৰ জীৱই আসলে পচন কৰিব পাৰে সেই পচন কৰিব পাৰে যেনে পচন সাৰ আমি দেখা পাওঁ গছগছনি আদি বাবে ব্যৱহাৰ হয় আৰু যিবোৰ হেটেৰোট্ৰফিক ব্যাকটেৰিয়া থাকে যোনে নিজৰ দেহত খাদ্য প্ৰস্তুত কৰিব নোৱাৰে যিসমূহ অন্য জীৱৰ ওপৰত নিৰ্ভৰশীল হয় সেই তেনে ধৰণৰ ব্যাকটেৰিয়া আসলে ডিকম্পোজাৰ সাধাৰণতে বেছিকৈ পোৱা যায় এটা দিছে ব্যাকটেৰিয়া can also fix nitrogen in some specialized cells called heterocyst এটা হেটেৰোচিষ্ট তলত দিয়া কোন ধৰণৰ জীৱত পোৱা যায় বুলি যদি আপোনালোকক সোধা হয় পৰীক্ষাত তেতিয়া এটো উত্তৰটো হ'ব ব্যাকটেৰিয়া আৰু হেটেৰোচিষ্ট কি হৈছে এটো হৈছে এটা নাইট্ৰজেন ফিক্সিং কৰিব পৰা এটা স্পেশালাইজড সেল আৰু কেনে ধৰণৰ ব্যাকটেৰিয়া গাত পাব আপোনালোকে এটো নষ্টক আৰু এনাবিনা এটা কথা হৈছে আৰু এটা আছে মাইক্ৰোপ্লাজমা নামৰ যেটো ব্যাকটেৰিয়া আমি পাওঁ সেই মাইক্ৰোপ্লাজমা নামৰ ব্যাকটেৰিয়াটো আসলে গাত সেল ওয়াল নাথাকে black cell wall and is smallest living cell which can survive without oxygen and are mostly pathogenic এতিয়া মাইক্ৰোপ্লাজমাৰ গাত সেল ওয়াল নাথাকে আৰু গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম জীৱিত কোষ হিচাপে ধৰা হয় আৰু ই অক্সিজেন নোহোৱাকৈও সাৰ্ভাইভ কৰিব পাৰে আৰু পেথোজেনিক নেচাৰৰ হয় অৰ্থাৎ বেমাৰ আদি কঢ়িয়াব পৰা ক্ষমতা থাকে এটা পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান তথ্য ইয়াতে দিয়া হৈছে some important diseases caused by bacteria extremely important for all competitive exams এতিয়া যত বায়োলজি পৰীক্ষাত আহে আসাম টেট হক সি টেট হক বা অন্যান্য পৰীক্ষাসমূহ সেক্ৰেটাৰিয়েট জনতা ভৱন ইত্যাদি পৰীক্ষাসমূহত আসলতে এই বেমাৰসমূহৰ আৰু কজিং ব্যাকটেৰিয়াৰ নাম আহে সেইকাৰণে এটো পৰীক্ষাৰ ফালৰ পৰা খুবেই দৰকাৰী লিষ্টখন দি দিয়া হৈছে যেনে কলেৰা কি ব্যাকটেৰিয়াই কৰিব ভিব্ৰিও কলেৰি টাইফয়েড সালমনেলা টাইফি টিটেনাস ক্লস্ট্রিডিয়াম টিটেনি টিউবাৰকুলোসিস মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিস সাইফিলিস ট্ৰোপেনেমা পেলিডাম নিউমোনিয়া ডিপ্লোকোকাস নিউমোনিয়াই গনোৰিয়া নেসেৰিয়া গনোৰিয়াই লেপ্ৰোসি মাইকোব্যাকটেৰিয়াম লেপ্ৰি প্লাগ বেচিলাস ইয়াৰসুনিয়া পেস্টিস হোপিং কাফ বাৰ্ডেলেলা পাৰ্টুচিস হোপিং কাফ আসলে পৰীক্ষাত এসএসসি বেংকিং বা আমাৰ অসমত হোৱা যিকোনো কম্পিটিটিভ পৰীক্ষা পুলিচ ইত্যাদিত আসলে খুধে এটো পৰীক্ষাত আহিছে এইভাবে মই এটো ভালদৰে আপোনালোকক হাইলাইট কৰি দিছো আৰু মেনিনজাইটিস মেনিনগোককাছ মেনিনজাইটিডাস এটা কথাটো হৈছে ইয়াতে কিছুমান ব্যাকটেৰিয়াৰ নাম দিয়া হৈছে যিসমূহ ব্যাকটেৰিয়া বাণিজ্যিক ফালৰ পৰা বা ইকোনমিক্যালি ইম্পৰ্টেন্ট হয় আৰু তেওঁলোকৰ কি কি কাম কৰে ফাংচনসমূহ দি দিয়া হৈছে এটো হৈছে ৰাইজোবিয়াম কনভাৰ্টস এমোনিয়া ইনটু এমিনো এসিড এসোসিয়েটেড উইথ লেগুমস এটা কথাটো হৈছে মাটিত যিসমূহ মাটিমাহ আদি হয়
সেই লেগুমৰ গছত লাগি থাকে ৰাইজোবিয়াম আৰু তেওঁলোকে কি কৰিব পাৰে এমোনিয়াক এমিনো এচিডলৈ কনভাৰ্ট কৰিব পাৰে এজোটোবেক্টাৰ কনভাৰ্টছ এটমস্ফেৰিক নাইট্ৰজেন বতাহত যেটো নাইট্ৰজেন পায় কি হলে কনভাৰ্ট কৰিব পাৰে এমিনো এচিড ষ্ট্ৰেপ্টোমাইচিটিছ আৰু ই কি প্ৰডিউস কৰে ষ্ট্ৰেপ্টোমাইচিন নামৰ এটা এন্টিবায়োটিক থাকে হেতু প্ৰডিউস কৰে আৰু কৰোনা হোৱাৰ পিছত এন্টিবায়োটিকৰ কথা খুবই ইম্পৰ্টেন্ট হৈ পৰিছে সেই কাৰণে এটো আপোনালোকে ভালদৰে চাই যাব আৰু লেক্টোবেচিলাছ এটো খুবই এটা ইম্পৰ্টেন্ট ব্যাকটেৰিয়া এটো পৰীক্ষাত আহে পুলিচৰ বা অন্যান্য পৰীক্ষাসমূহত এই লেক্টোবেচিলাছৰ কথা প্ৰায় সোধা হয় হি কি কৰিব পাৰে ফাৰ্মেন্ট কৰিব পাৰে ফাৰ্মেন্ট কি কৰিব পাৰে লেক্টোজ টু লেক্টিক এসিড ইন মিল্ক এটা কথাটো হৈছে যে আমি যেতিয়া এৱা গাখীৰ থৈ দিও সেই এৱা গাখীৰ দৈ লৈ যেটো ৰূপান্তৰণ কৰোতে যেটো ব্যাকটেৰিয়াই কৰে হেতু হৈছে লেক্টোবেচিলাছ আৰু মেথানোজেন্স ইতিমধ্যে আমি এটো পাইছিলো হেতু হৈছে প্ৰডিউসেস মিথেন গ্যাস ইন এনিমেল ডাং ৰুমিনেন্টস ইতিমধ্যে আমি ব্যাকটেৰিয়া বিষয়ে তথ্যখিনি চালো আৰু লগতে কিছুমান ব্যাকটেৰিয়েল ডিজিজ আৰু তেওঁলোকৰ কজিং এজেন্টটো চালো ইকোনমিক্যালি ইম্পৰ্টেন্ট ব্যাকটেৰিয়া চালো এতিয়া আমি চাম কিংডম প্ৰটিষ্টা এটা ব্যাকটেৰিয়া পিছত ইভলভ হৈ পেলাই বা অলপ উন্নত হৈ যেটো প্ৰডিউস হৈছিলে হেতু হৈছে কিংডম প্ৰটিষ্টা আৰু প্ৰটিষ্টা কিংডমটো এন্টন ভেন লিউয়েনহুকে ডিসকভাৰ কৰিছিলে 1675 ত অৰ্থাৎ 1672 চনত আৰু তেওঁলোকক নাম দিছিলে এনিমেল কুলছ তাৰ পিছত ইয়াতে দিয়া আছে অল সিঙ্গল সেল ইউক্যাৰিঅটস আৰ গ্ৰুপড আন্ডাৰ কিংডম প্ৰটিষ্টা এটা কথাটো হৈছে যে পৃথিৱীত থকা যিসমূহ এককোষীয় জীৱ থাকে ইউক্যাৰিঅটিক এককোষীয় জীৱ ইউক্যাৰিঅটিক শব্দটো অৰ্থ হৈছে যাৰ ট্ৰু সেল থাকে সেই ট্ৰু সেল থাকাৰ জীৱসমূহকে ইউক্যাৰিঅটস বুলি কোৱা হয় আৰু যাৰ এটাই সেল থাকে এককোষীয় জীৱসমূহকে আচলতে প্ৰটিষ্টা বুলি কোৱা হয় আৰু প্ৰটিষ্টাৰ যেহেতু ইউক্যাৰিঅট হয় স্বাভাৱিকতে মেমব্ৰেন বাউন্ড সেল অৰ্গানেলছ তেওঁলোকৰ গাত থাকিব আৰু হেতু কি থাকিব নিউক্লিয়াছ মাইটকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্ট এই ক্লোৰোপ্লাষ্ট থাকে যেটোৱে ক্লোৰোফিল বা ফটোসিনথেসিছত সহায় কৰে আৰু এই ক্লোৰোপ্লাষ্ট কোড থাকে বুলি যদি কোৱা হয় তেনেহলে উত্তৰটো হ'ব প্ৰটিষ্টা আৰু গলগি বডিজ এন্ডোপ্লাজমিক ৰেটিকুলাম এটসেট্ৰা আৰু প্ৰটিষ্টাৰ গাত যেটো মাইটকন্ড্ৰিয়া থাকে সেই মাইটকন্ড্ৰিয়াটো এনে আমাৰ মানুহৰ জীৱৰ দেহৰ গাত থাকিলে হেতু পাৱাৰ হাউস বুলি কোৱা হয় যত দেহৰ বাবে এনাৰ্জি আৰু পাৱাৰ আদি প্ৰডিউস কৰা হয় কিন্তু প্ৰটিষ্টাৰ ক্ষেত্ৰত ৰেসপিৰেটৰি অৰ্গান হিচাপে কাম কৰে অৰ্থাৎ শ্বাস নিশ্বাস লোৱাৰ তেওঁলোকে সহায় কৰে এতিয়া প্ৰটিষ্টা দে মে বি ফটোসিনথেটিক প্যাৰাসাইটিক অৰ সেপ্ৰোফাইটিক ইন মোড অফ নিউট্ৰিশন ফটোসিনথেটিক মানে নিজে নিজৰ দেহত খাদ্য প্ৰস্তুত কৰিব পাৰিব প্যাৰাসাইটিক বা অন্য জীৱৰ ওপৰত আক্ৰমণ কৰিও লব পাৰিব সেপ্ৰোফাইটিক কিবা মৃত জীৱ বা গছগছনি মৃত বস্তুৰ ওপৰত যিসমূহে ভক্ষণ কৰে সেই সমূহক সেপ্ৰোফাইটিক বুলি কোৱা হয় হেতু তেওঁলোকৰ খাদ্য গ্ৰহণ কৰাৰ পদ্ধতি হ'ব পাৰে এটা প্ৰটিষ্টা ইউজ সিলিয়া অৰ ফ্লেজেলা মই ইতিমধ্যে আপোনালোকক জনাইছিলো সিলিয়া বা ফ্লেজেলা যিবোৰ মুভমেন্টত সহায় কৰে কিন্তু যেনেকৈ ব্যাকটেৰিয়া গাত যেটো এৰেঞ্জমেন্ট হেতু হৈছে 9+1 কিন্তু প্ৰটিষ্টাৰ গাত যেটো এৰেঞ্জমেন্ট হেতু হৈছে 9+2 এতিয়া কথাটো হৈছে দে ৰিপ্ৰডিউস আইদাৰ সেক্সুৱেলি অৰ এসেক্সুৱেলি এতে এসেক্সুৱেলি হ'ব লাগিছিলে তেওঁলোকে সেক্সুৱেলি বা এসেক্সুৱেলি ৰিপ্ৰডিউস কৰিব পাৰে এতিয়া কথাটো হৈছে কিংডম প্ৰটিষ্টা ক্যান বি ডিভাইডেড ইনটু ফলোইং ফাইলামত ডিভাইড কৰিব পাৰে ইম্পৰ্টেন্ট যিখিনি ফাইলাম বা ভাগ আছে ইতিমধ্যে ফাইলাম কাক কয় বা ক্লাস কাক কয় ইতিমধ্যে মই যোৱাটো ভিডিঅত আপোনালোকক জনাই দিছো আপোনালোকে তাতে চাব পাৰিব ভালদৰে দিয়া আছে বাইনোমিয়েল নমেনক্লেচাৰত এটা কথাটো হৈছে ফাইলাম প্ৰটোজোৱাৰ কিছুমান ইম্পৰ্টেন্ট প্ৰটিষ্টা আছে যেনেকৈ ৰাইজোপডাটো হৈছে এমিওবা ফ্লেজেলাটা ইউগ্লেনা ট্ৰিপেনোসোমা সিলিয়েটা প্যাৰামেচিয়াম সিলিয়েটা বুলি এটো কাৰণে কোৱা হয় কাৰণ প্যাৰামেচিয়ামৰ গাত খুবেই বেছি সিলিয়া থাকে আৰু স্পোৰোজোৱা হেতু হৈছে প্লাজমোডিয়াম স্লাইম মোলছ আৰু ফাইলাম বেচিলেৰিওফাইটা এটো হৈছে ক্লোৰোফাইটা কলেৰা ক্লোৰেলা ফাইকোফাইটা ব্ৰাউন এলগিটোৰ নাম হৈছে ফাইকোফাইটা ৰডোফাইটা হৈছে ৰেড এলগি আৰু ও মাইকোটা ফাইটপথৰা এটা কথাটো হৈছে ব্ৰাউন এলগি আৰু ৰেড এলগি এই দুটাৰ নাম প্ৰায় আহি থাকে আৰু এই দুটাৰ নাম হৈছে ৰডোফাইটা আৰু ফাইকোফাইটা আৰু ফাইলাম ক্ৰিসোফাইটছ হেতু হৈছে ডায়েটমছ আৰু ডায়েটমছৰ বিষয়ে আসলতে পৰীক্ষাত আহে ৰেঞ্জাৰ আদি পৰীক্ষাটো আহিছে এটো হৈছে যে ডায়েটমছ কনসিডাৰ্ড এজ চিপ প্ৰডিউচাৰ অফ ওশেন এটা যদি দিয়া হয় যে তলত দিয়া
কোনটো জীৱক ওচেনৰ চিফ প্ৰডিউচাৰ অৰ্থাৎ মূল প্ৰডিউচাৰ হিচাপে ধৰা হয় উৎপাদক হিচাপে ধৰা হয় হেতু হৈছে ডায়েটমছ আৰু ডায়েটমৰ যি ওয়াল থাকে সেল ওয়াল হেতুৰ কথা কৈছে আৰু সেল ওয়াল সমূহ সিলিকা তাত সিলিকা যেটো এলিমেন্ট হেতু থাকে আৰু সেকেন্ডটো হৈছে ডেসমিডস বা গোল্ডেন এলগি এটা আমি ৰেড এলগি ব্ৰাউন এলগি আৰু গোল্ডেন এলগি তিন ধৰণৰ আমি এলগি পালো তাৰপিছত ডাইনোফ্লেজেলেটস হেভ সেল ওয়াল মেড আপ অফ সেলুলোজ প্লেটস অন আউটাৰ সাইড এটা ডাইনোফ্লেজেলেটস বুলি কিছুমান আমি পাও যিবোৰ জীৱ প্ৰতিষ্ঠাত পৰে আৰু তেওঁলোকৰ সেল ওয়ালটো কিহৰ দ্বাৰা আউটাৰ কভাৰটো গঠিত হৈ থাকে এটো হৈছে সেলুলোজ প্লেটস আৰু ইউগ্লিনোইডস হেভ পেলিকুল এতিয়া আমি সাধাৰণতে জানো যে প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো সেল ওয়াল বা ইত্যাদি থাকিব পাৰে কিন্তু ইউগ্লিনোইডছৰ ক্ষেত্ৰত সেল ওয়াল নাথাকে তেওঁলোকৰ ক্ষেত্ৰত থাকিব পেলিকুল আৰু পেলিকুল কিহৰ দ্বাৰা গঠিত হেতু হৈছে প্ৰটিনৰ দ্বাৰা গঠিত ইয়াতে আপোনালোকে দেখা পাব পাৰিছে এটো হৈছে এমোবা এটো সিঙ্গল সেল এটো স্লাইম মোল 3 নম্বৰ ইউগ্লেনা তাৰ পিছত ডাইনোফ্লেজেলেট প্যাৰামেচিয়াম ডায়েটম আৰু মাইক্ৰো এলগা এখিনি আমি নিশ্চয় দেখা পাইছো এনে ধৰণৰ যেটো মাইক্ৰো এলগা বুলি দিয়া আছে এনে ধৰণৰ বস্তু সমূহ বা গছগছনি আমি নিজৰ কলৰ পাৰত বা কুঁৱাৰ পাৰত বা যত পানী পৰি থাকে তেনেকুৱা জাগাত বা পাইপৰ পানী পৰি থকা জাগাত আমি কেমেকা ভিজি থাকে তেনেকুৱা জাগাত আমি দেখা পাওঁ এতিয়া কিছুমান পৰীক্ষাত আহিবলগীয়া তথ্য ইয়াতে দিয়া হৈছে কিছুমান নাম প্ৰটোজোৱাৰ নাম আৰু সেই প্ৰটোজোৱাৰ নামসমূহৰ লগতে তেওঁলোকক আসলে কি নামেৰে জনা যায় তেনে ধৰণৰ তথ্যটো ইয়াত দিয়া হৈছে এটো হৈছে সিৰেটিয়াম ট্ৰাইপছ ওচেন মিডো বুলি কোৱা হয় প্যাৰামেচিয়াম কডেটা স্লিপাৰ এনিমেল কুল এক্টিনোফেৰিয়াম সান এনিমেল কুল ৰেডিওলেৰিয়া সাৰ্কোডিনা ট্ৰাইপলি ষ্টোন আৰু ডিডিনিয়াম নাছুটাম এটো হৈছে ওয়াটাৰ বিয়াৰ আৰু সাধাৰণতে ইয়াত ওচেন মিডো আৰু স্লিপাৰ এনিমেল কুল এই দুটাৰ নামে প্ৰায় পৰীক্ষাত আহে আৰু কেতিয়াবা ট্ৰাইপলি ষ্টেনটো কাটা হয় আপোনালোকে হেকাৰে গুটেকিটা নাম দি দিয়া হৈছে ভালৰে চাই লব আৰু শেষত ইয়াতে কিংডম ফাংগিৰ বিষয়ে দিয়া হৈছে এটা কিংডম ফাংগিৰ বিষয়ে কোৱাৰ আগতে মই মোৰ এজন ভিউৱাৰে এটা কমেন্ট দিছিলে সেই কমেন্টটো আপোনালোকক দেখাব বিচাৰিছো আৰু সেই কমেন্টটো আপোনালোকে পঢ়ি পেলাই কি বুজি পালে তাৰ পিছত আপোনালোকক মই কৈ আছো কমেন্টটো কেলে দেখুৱাইছো এতিয়া কমেন্টটো চোৱাৰ পিছত আমি আহিছো আকৌ কিংডম ফাংগিলৈ এটা কিংডম ফাংগি হৈছে এটো আপোনালোকে ইয়াতে ফটোখন মই দেখুৱাইছো মাশৰুমৰ ফটো এখন আপোনালোকে নিশ্চয় দেখা পাইছে বা বেংছটা এটা হকসন বেংছটাৰ বিষয়ে আমি জানি লওঁ These are heterotrophic eukaryotic organisms এটা কথাটো হৈছে তেওঁলোকে অটোট্ৰফিক নহয় যিহেতু তেওঁলোকৰ গাত ক্লোৰোফিল নাথাকে আৰু নথকাৰ বাবে তেওঁলোকক হেটেৰোট্ৰফিক অৰ্থাৎ তেওঁলোকে বিভিন্ন ধৰণৰ জীৱৰ ওপৰত নিৰ্ভৰশীল কৰি পেলাই নিজৰ খাদ্য গ্ৰহণ কৰাৰ চেষ্টা কৰে আৰু ইউকেৰিয়টিক হয় যেহেতু মেমব্ৰেন বাউন্ড সেল অৰ্গানেলছ পোৱা যায় আৰু যেতিয়া তেওঁলোকে ডেড আৰু ডিকেইং গেলাপচা বস্তুৰ ওপৰত ভক্ষণ কৰে হেকিনিক সেপ্ৰোফাইটছ বুলি কোৱা হয় ফাংগি হেভ সেল ওয়ালছ মেড আপ অফ কমপ্লেক্স সুগাৰ কল্ড চিটিন এণ্ড পলিস্যাকাৰাইড ফাংগি সমূহৰ যি সেল ওয়াল থাকে সেই সেল ওয়াল সমূহ চিটিন আৰু পলিস্যাকাৰাইডৰ দ্বাৰা গঠিত আৰু এই প্ৰশ্নটো পৰীক্ষাত আহে আৰু অসমত হ'বলগীয়া যিকোনো পৰীক্ষাত এই প্ৰশ্নটো আকৌ আহিব এটো হৈছে ফাংগিৰ সেল ওয়াল কিহৰ দ্বাৰা গঠিত চিটিনৰ দ্বাৰা গঠিত Some fungi form symbiotic relationship with algae এটা কথা হৈছে কিছুমান ফাংগি বা কিছুমান বেংছটা সৰু ক্ষুদ্ৰ বেংছটা আছে যিসমূহ এলগিৰ লগত জড়িত হয় কিছুমান symbiotic relationship অৰ্থত হৈছে যিটো ৰিলেশনশিপত দুটা জীৱ একেলগতে বসবাস কৰে আৰু দুইটাৰ ওপৰত হাবি হৈ নাযায় আৰু দুইটাৰ ক্ষতি নকৰে বৰঞ্চ দুইটাই সমসাময়িককে একে জায়গাতে থাকি এটা ভাল ৰিলেশনশিপ গঠিত কৰি ইটোৱে হেতু সহায় কৰে হেতু হৈছে এলগিৰ লগত যেতিয়া তেওঁলোক লগ খাব তেতিয়া নামটো হ'ব লাইকেন আৰু লাইকেন সমূহ খুবেই দৰকাৰী কিহৰ বাবে দৰকাৰী মই জনাই দিছো কিবা এটা পানীত যদি আপোনাৰ বেছিকৈ লাইকেন থকাটো বুজায় তেতিয়া আপোনাৰ সেই পানীৰ পলিউশন কিমান বাঢ়িছে বা কমিছে হেতু আমি জানিব পাৰো বা গছগছনিটো যদি আজি লাইকেন লাগি থাকে তেনেহলে বতৰৰ পৰিবেশৰ পলিউশনৰ মাত্ৰা বাঢ়িছে নে কমিছে লাইকেনে জনায় আৰু সেই ফাংগি বা বেংছটা যদি কিবা ডাঙৰ গছগছনি ডাঙৰ গছ আম গছ কঁঠাল গছ এনেকুৱা ডাঙৰ গছৰ যদি ৰুটছত লাগি থাকে তেনেহলে হেতু মাইক্ৰোহাইজা বুলি কোৱা হয় সেই ৰিলেশনশিপটোক মাইক্ৰোহাইজা ক'ব এলগিৰ লগত লাগি থকাটো লাইকেন বুলি কোৱা হ'ব এতিয়া কথাটো হৈছে বেংছটাই
বা they reproduce by vegetative means অৰ্থাৎ অংগ পতংগৰ পৰা তেওঁলোকে প্ৰজনন কৰিব পাৰে asexually আৰু sexually in vegetative reproduction they do fragmentation অৰ্থাৎ যিখিনি yeast বা আমি ব্ৰেড আদি খাওঁ সেই ব্ৰেডৰ যিখিনি yeast থাকে ভিতৰত সেইখিনিয়ে নিজৰ দেহৰ এটা অংশ আসলতে ভাঙি পেলাই দিয়ে আৰু সেই পেলাই দিয়া অংশটোৰ পৰা নতুনকৈ আৰু জীৱ সৃষ্টি হয় বা তেওঁলোকে ফিশন কৰিব পাৰে বা বাডিং কৰিব পাৰে বাডিংৰ অৰ্থটো হৈছে যে এটা টুইগৰ পৰা বিভিন্ন ধৰণৰ ঠাল ঠেঙুলি ওলাই আহে আৰু ইন asexual reproduction they form spores called conidia sporangiosপৰ্ছ আৰু জুস্পৰ আৰু asexual reproduction কৰিবৰ কাৰণে তেওঁলোকৰ কিছুমান কাৰ্ভছ বা তেওঁলোকৰ কিছুমান মুনা থাকে সেই মুনাত conidia sporangiosপৰ্ছ বা জুস্পৰ প্ৰডিউস কৰে আৰু in sexual reproduction they reproduce through oospores or ascospores or basidiospores এই তিনিও ধৰণৰ স্পোৰ আসলতে তেওঁলোকে প্ৰডিউস কৰে স্পোৰৰ অৰ্থটো হৈছে যে জিটো অংগৰ জৰিয়তে তেওঁলোকে প্ৰজনন কৰিবৰ বাবে বেলেগ একে ধৰণৰ জীৱৰ লগত সংযোজন কৰিব পাৰে আৰু সংযোজন কৰাৰ পিছত যেটো সৃষ্টি হ'ব জাইগত সেই সমূহকে স্পোৰ বুলি আসলতে কোৱা হয় এতিয়া এই oospore ascospore বা basidiosporৰ জৰিয়তে তেওঁলোকে sexual reproduction কৰিব পাৰে এতিয়া যদি পৰীক্ষাত আহে যে ascospores বা basidiospore ক'ত পোৱা যায় হেতু আপোনালোকে লিখিলে fungi বুলি আপোনালোকে লিখিব লাগিব আৰু in sexual reproduction both plasmogamy and cryogamy occurs আৰু fungi ক্ষেত্ৰত আমি প্লাজমোগেমি আৰু ক্ৰায়োগেমি দুটাই দেখা পাওঁ প্লাজমোগেমি হৈছে যেটো সেলৰ সাইটোপ্লাজম থাকে হেতু ভাগ জেনেকৈ হ'ব আৰু যেটো নিউক্লিয়াছ থাকিব ভাগ কেনেকৈ হ'ব হেতুটা তথ্য তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় এই কথাটো হৈছে যে সেল যেতিয়া আমি পঢ়িম তেতিয়া আমি প্লাজমোগেমি আৰু ক্ৰায়োগেমি বিষয়ে ভালদৰে চাই লম এতিয়া আৰু সেকেন্ড যেটো ইম্পৰ্টেন্ট ইনফৰমেশন পৰীক্ষাৰ বাবে হেতু হৈছে fungi bodies contains long slender thread like structure called hyphae এটো খুবেই দৰকাৰী পৰীক্ষাৰ বাবে আৰু আহে যে তলত দিয়া কোনটো জীৱৰ গাত হাইফি নামৰ ষ্ট্ৰাকচাৰটো পোৱা যায় এই হাইফি নামৰ ষ্ট্ৰাকচাৰটো ফাঞ্জাই গাত পোৱা যায় হেতু হৈছে থ্ৰেড লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকিব কিছুমান নুমাল ষ্ট্ৰাকচাৰ থাকে আৰু যেতিয়া এই হাইফিৰ এটা ডাঙৰ নেটৱৰ্ক বনি যাব বা এখন জাল বনিব সেই জাল বনাটোকে আসলতে মাইসেলিয়াম বুলি কোৱা হয় এতিয়া কথাটো হৈছে যে ফাংগিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে প্ৰকাৰসমূহৰ ভিতৰত কেনেকৈ কৰা হয় মাইসেলিয়ামৰ যেটো জাল এই জালৰ ষ্ট্ৰাকচাৰটো ওপৰত আসলতে কৰা হয় এটা ফাইকোমাইসিটিস এটা প্ৰকাৰ হৈছে মাইসেলিয়ামটো এসেপ্টেড আৰু কোএনোসাইটিক হয় আৰু এওঁলোকে যেটো ৰিপ্ৰডাকচনত ব্যৱহাৰ কৰা যেটো স্পোৰ মই ইতিমধ্যে কৈছো বিভিন্ন ধৰণৰ স্পোৰ ব্যৱহাৰ কৰে হেতু হৈছে এপ্লানোস্পোৰছ আৰ ইউজড ইন সেক্সুৱেল ৰিপ্ৰডাকচন এক্সাম্পল মিউকৰ ৰাইজোপাছ ব্ৰেড মোলছ আমি ব্ৰেড আদি জিবোৰ পাওঁ এলবুগো প্যাৰাসাইট অফ মাষ্টাৰ্ড হৰিয়হৰ গাত জি ভেকুৰ ধৰে সেই ভেকুৰৰ এইবোৰ ইয়াতে এনেকে দেখা পাব আপোনালোকে Ascomycetes commonly called as sac fungi mycelium is branched and septate fruiting bodies ascocarps মই আপোনালোকক জনাইছো কিছুমান ধৰণৰ কাৰ্প বা মুনা পোৱা যায় producing ascospores এটো হৈছে sexual reproduction ৰ বাবে ব্যৱহাৰ কৰা they may be decomposers parasitic or coprophilous grown on dung coprophilous মানে হৈছে যে জীৱৰ যি মল মূত্ৰ যেনেকে গোবৰ আদি হোৱাবোৰকে coprophilous বুলি কোৱা হয় example Penicillium notatum discovered by Alexander Fleming in 1928 yeast bhekur aspergillus claviceps neurospora etc পিছৰ ভাগটো হৈছে Basidiomycetes mycelium is branched and septate এইখিনি আপোনালোকে myceliumৰ যি প্ৰকাৰ এটো আপোনালোকে ভালদৰে মনত ৰাখি ল'ব লাগিব fruiting bodies Basidioscarp মুনাটো য'ত সেক্সুৱেল ৰিপ্ৰডাকচন হয় তাৰ মুনাটো হৈছে Basidioscarp which contain basidia থাকে আৰু basidia সমূহে কি প্ৰডিউস কৰিব Basidiospores আৰু Basidiospore কাৰ লগত জড়িত Basidiomycetes example mushroom বেংছটা কি বুলি কোৱা হয় Agaricus bracket fungi or puffballs Puccinia wheat rust জি আমাৰ ঘেহু আছে ঘেহুৰ গাত জি ভেকুৰ লাগে হেতু হৈছে Puccinia হেতু কোড পৰিব হেতু হৈছে Basidiomycetes আৰু এটো হৈছে Deuteromycetes mycelium is septate and branched reproduction only through asexual means using conidia spores এটা কথাটো হৈছে আটাইবোৰ
ফাংগিৰ বা ভেকুৰৰ ক্ষেত্ৰতে সেক্সুৱেল এসেক্সুৱেল বা ভেজিটেটিভ হ'ব পাৰে কিন্তু ডিউটেৰোমাইচিটিজৰ ক্ষেত্ৰত কেৱল এসেক্সুৱেল ৰিপ্ৰডাকচন হ'ব তেওঁলোকে কি ব্যৱহাৰ কৰিব কনিডিয়া স্পোৰ্স আমি ইতিমধ্যে বিভিন্ন ধৰণৰ স্পোৰ যেনে বেচিডিও স্পোৰ এস্কোস্পোৰ্সৰ বিষয়ে গম পালো আৰু ডিউটেৰোমাইচিটিজৰ ক্ষেত্ৰত কি স্পোৰ ব্যৱহাৰ হ'ব কনিডিয়া স্পোৰ্স ব্যৱহাৰ হ'ব এক্সাম্পল অল্টেনেৰিয়া কোলেটোট্ৰিকাম ট্ৰাইকোডাৰ্মা এটসেট্ৰা এতিয়া আমি এখিনি পঢ়িলো আৰু এতিয়া আমি চাম যে আমি আজি এই লেসনটোত কি বুজি পালো এটোৱা হৈছে আমি পঢ়িলো ফাইলাম মনেৰা ইজ ক্যাৰেক্টাৰিস্টিক উইথ কজিং এজেন্টস অফ ব্যাকটেৰিয়েল ডিজিজ এণ্ড নেমস অফ ইকনমিক্যালি ইম্পৰ্টেন্ট ব্যাকটেৰিয়া বিভিন্ন ধৰণৰ ব্যাকটেৰিয়েল বেমাৰ আৰু তেওঁলোকক কি ব্যাকটেৰিয়াই কৰে সেই বিষয়ে গম পালো আৰু বাণিজ্যিকভাৱে ব্যৱহাৰ হোৱা কিছুমান ব্যাকটেৰিয়াৰ বিষয়ে গম পালো ফাইলাম প্ৰতিষ্ঠাৰ বিষয়েও গম পালো আৰু কিছুমান কমন নেম পৰীক্ষাত আহিবলগীয়া ফাইলামৰ বিষয়েও গম পালো প্ৰতিষ্ঠাৰ ফাইলাম ফাঞ্জিস characteristic and discovery of penicilliumৰ বিষয়ে গম পালো আৰু যি নেক্সট আমাৰ ভিডিও হ'ব সেই নেক্সট ভিডিওটোত আমি জানিবলৈ চেষ্টা কৰিম characteristic of some important monera প্ৰতিষ্ঠান ফাঞ্জাই যি সমূহ পৰীক্ষাত আহিব পাৰে যিহেতু এই ভিডিওসমূহ অকল কেৱল আসাম পিজিটি টেট নহয় অন্যান্য ৰেঞ্জাৰ আদি পৰীক্ষাৰ বাবেও বনোৱা হৈছে সেইকাৰণে পৃথক যি ইম্পৰ্টেন্ট ফাঞ্জাই প্ৰতিষ্ঠা বা মনেৰাৰ আছে কিছুমান ভাগ সেই ভাগসমূহৰ বিষয়ে এটা বিস্তাৰ তেওঁলোকৰ বডি ষ্ট্ৰাকচাৰ আদি মই জনাই দিম আৰু কিছুমান টাৰ্মছ আহে যেটো পৰীক্ষাত আহে সেই বিষয়ে জনাই দিম আৰু এখিনি আছিল আজিৰ তথ্য যদি আপোনালোকে ভিডিওটো চাই ভাল পালে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যি কোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিও কোৰ্স দিলে যাতে লগালগ পায় হেহে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ